हेलो एवरीवन वेलकम बैक टू माई अनादार ब्लग। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 3টা আৰু ইয়া দেখিছেনে যোৱাকালি ৰাতি দিছোঁ কুকাৰ এটা পাতি তাতে অকণমান গোটা জিৰা আৰু দি দিছোঁ পিঁয়াজখিনি সেইখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু আজি যিহেতু মই নাখাওঁ সেইকাৰণে ব্ৰেকফাষ্টৰ কাৰণে ভাজিখন ৰাতিতে বনাই থৈ দিছোঁ আৰু অকণমান দি দিছোঁ বিলাহী। আৰু ৰাতিপুৱা বাইদেউ এগৰাকী আহিব তথাপিতো মই এইখন এনেকৈ বনাই থৈ দিলোঁ। আৰু তাৰ পাছতে বিলাহীখিনি ভজা যোৱাত মই তাতে দি দিছোঁ একোৱেই নাই, হালধি জিৰা ধনিয়া, এই ধনিয়া অকণমান আছিলে সেইটোকে উঠাই আনি তাৰেই ঢালি দিছোঁ। আৰু তাৰ পাছতে বেঙেনা আৰু আলু কাটি থৈছিলোঁ ডাঙৰ ডাঙৰকৈ। এনেকৈও কেতিয়াবা বেঙেনাটো খাবলৈ ভাল লাগে, ফ্ৰাই কৰিতো ভাল লাগেই কিন্তু এনেকৈও খাই খুবেই ভাল লাগে। মই আগতে দিছোঁ ৰেচিপিটো সেইকাৰণে আজি খুব ভালকৈ দেখুওৱা নাই। আৰু তাতে দি দিছোঁ নিমখ সোৱাদ অনুসৰি এয়া, আৰু অকণমান গৰু ঘিউ থাকিলে দিব পাৰি কিন্তু মোৰ কালি নাছিলে। আৰু তাৰপাছত ঢাকনাখন মাৰি থৈ দিছোঁ। অকণমান বেছি সময় নালাগেই সিজোতে, বেঙেনা সিজোতে বেছি সময় নালাগে আৰু ইয়াত পানীও দিব নালাগে, এচাটি পানী মাৰি দিলেই হ'ল। তাৰপাছত নমাই থৈ দিলোঁ। তাৰপাছত আহি গ'ল এয়া ৰাতিৰ এই চিকেন মাঞ্চুৰিয়ান, গতিকে এটা কাৰি পাতত উলিয়াই থৈ দিলোঁ। আৰু এইফালে গ'ল ৰিয়া আজি ৰাতিপুৱালৈ আহিলোঁ দেই, তাইৰ পৰাই আৰম্ভ কৰি দিওঁ আজিকালি ব্লগটো। তাৰ আগৰখিনি সময়ত মোবাইল হাতত তুলি ল'বলৈ সময়ে নাথাকে। তাৰপাছতে এয়া তাই গ'ল, আকৌ আহোঁ এওঁক পঠিয়াবলৈ আয়োজন কৰিছোঁ। এয়া চাওক ভাত দিছোঁ এখন, এই যে ভাজি এখন বনাইছিলোঁ বেঙেনা আলু সেইখন দিছোঁ। তাৰপাছতে অকণমান কোমোৰা ভাজিছিলোঁ, মই ভজা নাই দেই বাইদেৱে ভাজিছিলে। তাৰপাছতে অকণমান আলু আৰু পটল তেখেতে ভাজি থৈ গৈছে। আৰু তাৰপাছত দালি এয়াই, আৰু অকণমান চালাড দি দিছোঁ, তিয়ঁহ অকণমান কাটি দিছোঁ কাৰণ নিৰামিষ থালিখনত অকণমান চালাড বা বৰ কিবা এটা থাকিলে ভাল লাগে, বা পাপৰ এখন এনেকুৱা ধৰণৰ, মই তেনেকৈ ভাবোঁ। সকলোৰে বাৰু বেলেগ বেলেগ ধাৰণাবোৰ। তাৰপাছতে এনেই সজাবলৈকে এটা জলকীয়া দি দিছোঁ আৰু ব'লক এওঁক এয়া দি ল'লোঁ। তাৰপাছতে টিফিনটোও ৰেডি কৰি দিলোঁ। আৰু এতিয়া যাওঁ মাৰ ওচৰলৈ, এওঁক পঠিয়াই লওঁ। তাৰপাছতে এওঁ যোৱাকণো অকণমান দেখাই দিলোঁ। তাৰপাছতে আজি মাৰ ওচৰলৈ যোৱাই নাইকিয়া, অকণমান মাৰ খবৰ লৈ আহোঁগৈ ব'লক। মা গা ধুলে? হা আনো কিয়? আজি গাটো বহুত বেয়া। কিমান? আৰু এয়া মাক অকণমান দেখাই দিলোঁ। মাৰ আজি অকণমান গাটো বেয়া, প্ৰেছাৰটো অকণমান কমি আছে। তাৰপাছতে মা অকণমান দেৰিকৈ খাব, গতিকে মই অকণমান দালিয়া জলপান লৈ ল'লোঁ, তাতে অকণমান কল চল কাটি দিলোঁ। আৰু বোলো অকণমান বহি পেলাই ইয়াতে জিৰাই খটাই ধুনীয়াকৈ খাই লওঁ। তাৰপাছত মাক দিওঁ। তাৰপাছত ব'লক মাক দিয়াৰ পাছত আকৌ মোৰ কি হয় অকণমান দেখাই দিওঁ। আহি গ'ল তলত চব্জিৱালা, এইবাৰ সেইফাললৈ দৌৰিলোঁ। আপোনালোকৰ বাৰু হয়নে নহয় এনেকুৱা? ভাবোঁহে অকণমান বহিম বুলি, কিন্তু ইটো সিটো কাম ওলায়ে থাকে ঘৰত থাকিলে। ঘৰত নাথাকিলে কথা নাই, ঘৰত থাকিলে কিন্তু এইবিলাক কাম সৰু সুৰা চকুত নপৰে, কিন্তু মানুহজনী দৌৰিয়েই থাকিব লাগে। আপোনালোকৰ তেনেকুৱা হয়নে নহয় বাৰু? আৰু তাৰপাছত আহক এয়া অকণমান চাগু বনাইছোঁ, তিয়াই থৈছিলোঁ চাগুখিনি অকণমান উতলা পানীত, বেছি নহয় দেই 2 মিনিটমান অকণ বইল কৰিছোঁ। তাৰপাছত চেকনিত চেকি লৈছোঁ। তাৰপাছত এইয়া বাতিটোত অকণমান চিয়া চিড দিছোঁ, তিয়াই থোৱা আছিলে সেইখিনি দিয়াৰ পাছত তাত মই অলপ গাখীৰ দি দিছোঁ। আৰু তাৰপাছত এইয়া চাগুখিনি যে অলপ বইল কৰি থৈছিলোঁ সেইখিনি তাতে ধুনীয়াকৈ মিলাই দিছোঁ। অলপ ফ্ৰুটছ কাটি থৈছিলোঁ, কল আপেল এনেকৈ কিচমিচ, সেইখিনিও তাতে মিলাই দিছোঁ। আৰু মই গাখীৰখিনিত চেনি দিব পাহৰিলোঁ, সেইকাৰণে তাৰপিছত মই এতিয়া চেনিখিনি দি দিম। সেইখিনি ভালকৈ প্ৰথমতে মই মিক্স কৰি লৈছোঁ। আজি দুপৰীয়া বোলো এনেকৈ অকণমান খাম। আৰু এয়া তাৰপাছত আৰু থাকিলে এইখিনি বেলেগক দিবও পাৰি, একো বেয়া নালাগে, খাবলৈ খুব ধুনীয়া লাগে। এনেকৈ কেতিয়াবা গৰমত খাই খুব ভাল লাগে। কিন্তু কি হ'ব আজি বতৰটো বৰ বেয়া, ইমান বৰষুণ দিছে ঐ, ইজাকৰ পিছত সিজাক বৰষুণ আহিছে। বতৰ কেনে? বতৰ ইজ ভেৰি বেয়া আজি। বহুত গৰমি হয়, বহুত গৰমি। আৰু এয়া বতৰ বেয়া হোৱাৰ আগে আগে ৰিয়া আহি ঘৰ পাই গ'লহি। অকণমান আজি সোনকালে পালেহি আৰু মোৰো ভাল লাগিলে, কাৰণ বতৰটো বেয়া হ'লে ল'ৰা ছোৱালী বাহিৰত থাকিলে বহুত টেনশ্যন হৈ যায়। আৰু বেছিকৈ বৰষুণ যাকো মই বৰ ভাল নাপাওঁ, অনবৰতে বৰষুণ দি থাকিলেও কিবা সেমেকা সেমেকা ভাৱ এটা ভালেই নালাগে। আপোনালোকৰ বাৰু তেনেকুৱা হয়নে নহয়? আৰু তেন্তে আজিলৈ আহোঁ।